কাবাৰ যদি কোভিড হৈছে তেওঁলোকৰ হৃদপিণ্ডটো যদি এফেক্ট হৈছে কোভিডত কাৰণ কোভিডে বিভিন্ন অংগ বা অৰ্গেনবোৰ এফেক্ট কৰিব পাৰে বহুত মাকে সিগাৰেট খায় ড্ৰিংক কৰে আৰু গুটখা এইবোৰ বস্তু খায় তাৰ লগতে কিছুমানে বহুত ধৰণৰ ষ্টেৰইডো লৈ থাকে গতিকে এইবিলাকৰ হাৰ্টৰ ওপৰত এফেক্ট আছেনে শকত ল'ৰা ছোৱালী থাকে স্কুলত তেওঁলোকৰ লিপিড প্ৰফাইল কৰিব একেবাৰে টোটেলি এবনৰ্মেল পাব ব্লাড প্ৰেছাৰটো চাব যাৰ আমি নৰ্মেলি নাচাওঁৱে ব্লাড প্ৰেছাৰটো চালে হাই ব্লাড প্ৰেছাৰ পাব স্কুল গোয়িং চুগাৰো ওলায় বহুতৰ ফাষ্ট ফুড বুলি যদি কয় আপুনি ক্লাছিকেল ফাষ্ট ফুড নটৰিয়াছ হ'ল এই ধৰণৰ কিছুমান কথা আছে যে টেঙা তিতা নাখাবা গাখীৰ মাছ নাখাবা গাখীৰ মাংস নাখাবা আজিকালি গাখীৰেৰে মাংস বনায় ধৰক গাখীৰেৰে মাছ বনায় ফ্ৰী ট্ৰিটমেণ্ট অলমষ্ট 90% মানুহে লৈ আছে বৰ্তমান PMJY স্কিমৰ আণ্ডাৰত এইটো সঁচাকৈ তাৰ বেনিফিট মানে পাইছে আমি নিজে ডেলিভাৰী কৰি আছোঁ কাৰণ এই কথাবোৰতো আমি ভালকৈ দেখা নাপাওঁ ছ'চিয়েল মিডিয়াতো নাপাওঁ আপোনাৰ ফ্ৰী পেচমেকাৰ ফ্ৰী কাৰ্ডিয়েক ষ্টেণ্ট এনজিঅ'প্লাষ্টি ফ্ৰী এক পইচা দিব নালাগে প্ৰিয় বন্ধুসকল আমাৰ এই ঠাইলৈ হৃদয়ৰ পৰা হৃদয়লৈ এই হাৰ্ট টু হাৰ্ট য'ত আমি কথা পাতোঁ তালৈ আজি মই এনে এজন মানুহক নিমন্ত্ৰণ কৰি আনিছোঁ যাক মই আপোনালোকে যিসকলে মোৰ লগত সংযোজিত হৈ আছে আপোনালোকে জানে যে মই এখন প্ৰাণৰ অৰণ্যৰ কথা কওঁ আৰু প্ৰাণৰ অৰণ্যত মোৰ কিছুমান গছ আছে মোৰ ল'ৰা ছোৱালী সৰু থাকোঁতে মোক আগতে সোধে তুমি ইমান মানুহক সকলোকে মৰম কৰা আমাক তুমি আমাৰ মৰমটোতো কমি যাব মই তেওঁলোকক কৈছিলোঁ যে মোৰ এখন বহুত ডাঙৰ অৰণ্য আছে তাত ঠাইৰ কেতিয়াও অভাৱ নহয় আৰু তোমালোক দুজোপা তাত বেলেগ গছ তোমালোকৰ ঠাই বেলেগ আৰু সেই প্ৰাণৰ অৰণ্যখনৰ যিবোৰ মানুহ আছে তাৰ ভিতৰত তেওঁ এজন ডক্টৰ প্ৰণৱ ভট্টাচাৰ্যী তেখেত আমাৰ গুৱাহাটী মেডিকেল কলেজৰ কাৰ্ডিঅ'লজিৰ প্ৰফেচৰ কিন্তু মোৰ কাৰণে যদিও মই আপোনাক নমস্কাৰ ডক্টৰ ভট্টাচাৰ্যী কিন্তু মই আপুনি বুলি কৈছোঁ কাৰণ এটা আনুষ্ঠানিক আলোচনা গতিকে আপুনি তুমি বুলি ক'ব মই সৰুৰ পৰা লগ পাইছোঁ মানে তেওঁ যেতিয়া পাছ কৰি ওলাই অকণমান আৰম্ভ কৰিছে মাত্ৰ তেতিয়াৰ পৰাই আমি লগ পাই আছোঁ আমাৰ সম্পৰ্কটো খুব ঘৰুৱা কিন্তু তেওঁক আজি মই কিন্তু এজন বিশেষজ্ঞ হিচাপেহে ইয়ালৈ মাতিছোঁ কাৰণ আজিৰ দিনটোত কাৰ্ডিঅ' কেয়াৰৰ ক্ষেত্ৰত বা আমি মানুহৰ মাজত এটা কথা আজিকালি খুব বেছিকৈ প্ৰচলন হৈছে সাধাৰণ মানুহৰ মাজত দেই মানুহে কয় যে আমাৰ যিটো ভেকচিন দিয়া হ'ল ভেকচিনটোৰ ক'ভিডৰ ভেকচিনৰ পিছত এই বস্তুটো খুব বেছি বাঢ়িছে যে মানুহ নাচি আছে হাৰ্ট এটেক হৈ ঢুকাই থাকিলে বা পটকৈ ঢুকাই যায় ডেকা ল'ৰা ছোৱালীবোৰ পটকৈ ঢুকাই যায় এই বস্তুটো খুব বেছিকৈ মানুহৰ মাজত চৰ্চা আছে এইটো এটা মিথ নে এইটো এটা ইয়াৰ মাজত কিবা বাস্তৱতা আছে সেইটো আমিতো নাজানো আৰু আমাৰ মানুহে হাৰ্টৰ কেয়াৰ সম্পৰ্কে আমাৰ সাধাৰণ যিটো জেনেৰেল এৱাৰনেছ থাকিব লাগে সেইটো নাই মানুহৰ মাজত আমাৰেই নাই চাবলৈ গ'লে গতিকে যিহেতু আজিৰ দিনটোত এই ধৰণৰ হাৰ্ট এটেকৰ সংখ্যা বহুত বাঢ়িছে মানে বাঢ়িছে নাই সেইটোও মই নাজানো কিন্তু যিহেতু আজি ছ'চিয়েল মিডিয়াত সকলো কথাই আহি যায় সেইকাৰণে আমি বহুত বেছি এইটো হাইলাইট হৈ যায় এতিয়া সেইটো হাইলাইট হৈছে নে তাৰ সংখ্যা সঁচাকৈ বাঢ়িছে সেইটো এটা প্ৰশ্ন মই তোমাৰ হাততে এৰি দিলোঁ কাৰণ এইটো যিহেতু এটা বহুত ডাঙৰ আৰু কঠিন বিষয় মোৰতো ইয়াৰ বিষয়ে মোৰ বিশেষ মোৰ জ্ঞান নাই গতিকে মোৰ উদ্দেশ্যটো হৈছে আমাৰ যিসকল সৰ্বসাধাৰণ মানুহ তেওঁলোকৰ ক্ষেত্ৰত যাতে তেওঁলোকে সচেতন হ'ব পাৰে তেওঁলোকে প্ৰিভেণ্টিভ যিবোৰ মেজাৰ ল'ব লাগে অসুখ নহওঁতেই কি ধৰণৰ ল'ব লাগে আৰু যদি অসুখ হয় তাৰ পৰৱৰ্তী সময়ত কি ল'ব লাগে এই গোটেইখিনি মানে তুমি যদি এবাৰ ছিষ্টেমেটিকেলি আমাৰ মানুহখিনিক বুজাই দিয়া তেতিয়া ভাল হয় এতিয়া প্ৰথম প্ৰশ্নটো আপুনি যিটো কৰিলে যে কোভিড ভেকচিন লোৱাৰ পিছত বহুত মানুহৰ হাৰ্টৰ বেমাৰ হয় ছাডেন ডেথ হৈ পৰি যোৱা আপুনি
দেখিছে বা শুনিছে বা ছ'চিয়েল মিডিয়াত খুবেই এইটো লাইক বেছিকৈ ওলাইছে যে আৰু বহুত চেলিব্ৰিটি মানুহ ধৰক ছাডেন ডেথ হৈছে গতিকে চ' ডেফিনেটলি মানুহৰ মনত এটা প্ৰশ্ন আহে যে ক'ভিড ভেকচিনৰ কাৰণে হৈছে নেকি গতিকে এইখিনিতে মই ক'ব খোজোঁ যে ক'ভিড মহামাৰী যোনটো আমাৰ হৈছিলে সেইটো বন্ধ কৰিবৰ কাৰণে এটাই উপায় আছিল যে আমি মাছ স্কেলত ভেকচিনেশ্যন কৰিম আৰু সেইটোৰ কাৰণে ৰেকৰ্ড টাইমত আপোনাৰ বৈজ্ঞানিক চাইণ্টিষ্টসকলে তেওঁলোকে উইদিন লেছ দেন এ ইয়াৰ আপোনাৰ ভেকচিনটো এভেইলেবল কৰিলে আফটাৰ এক্সটেনচিভ ৰিচাৰ্চ ইন দি মানে খুব কম সময়ৰ ভিতৰত ৰিচাৰ্চ কৰি ভেকচিনটো ওলালে আৰু সেই ভেকচিনটো ছাকচেছফুলি আপোনাৰ যেতিয়া মাছ ভেকচিনেশ্যন হ'ল প্ৰথম ষ্টেজত ধৰক আপোনাৰ বয়সস্থ মানুহখিনি দিয়া হৈছিলে এল্ডাৰলি যোনখিনি মোৰ ভালনাৰেবল এজ গ্ৰুপৰ গতিকে তাৰপিছত জেনেৰেল পপুলেশ্যনত দিয়া হ'ল 2টা ড'জ দিয়া হৈছিলে ফলত বাই এটা বুষ্টাৰ ড'জ গতিকে ছাবচিকুৱেণ্টলি দেখা গ'ল যে আফটাৰ মাছ ভেকচিনেশ্যন ক'ভিড ৱাজ কণ্ট্ৰলড এক্সট্ৰিমলি ৱেল আৰু তাত মানে ধৰক ইট ৱাজ লাইফ ছেভিং নহ'লে ক'ভিড মহামাৰীৰ পিছত যিটো ডেথ ৰেট হৈছিলে প্ৰথমতে ভেকচিন লোৱাৰ আগত এইটো খুবেই বেছি আছিলে গোটেই পৃথিৱীত আৰু ইনক্লুডিং আমাৰ ভাৰতত গতিকে ভেকচিন আনডাউটেডলি এটা ইম্পৰ্টেণ্ট এছপেক্ট ফৰ টেকলিং ক'ভিড এপিডেমিক সেইটো এটা মেজৰ এছপেক্ট এতিয়া চাব গ'লে প্ৰত্যেক ভেকচিন বা যিকোনো মেডিচিনৰ ছাইড ইফেক্ট কিছুমান থাকে এতিয়া যোনটো ক'ভিড ভেকচিন ইউজ কৰা হৈছিলে আমাৰ ইয়াত 2টা ধৰণৰ ভেকচিন আছিলে মই ভেকচিনৰ ডিটেইলছটো বাৰু ইমান নাযাওঁ বাট 2টা ধৰণৰ ভেকচিন আছিলে 2টা মাল্টিনেশ্যনেল কোম্পানীয়ে প্ৰডাকশ্যন কৰা তাৰ যোনটো ৱাৰ্ণিং থাকে মানে পেকেট ইনচাৰ্ট বুলি কয় ভেকচিন তাতে কোনো ধৰণৰ ছাডেন ডেথ হ'ব পৰা বা হ'ব পৰাৰ তাত ৱাৰ্ণিং নাই আৰু যিমানখিনি ষ্টাডি কৰা গৈছে তাতো পোৱা গৈছে যে ক'ভিড ভেকচিনৰ লগত ডাইৰেক্ট সম্পৰ্ক নাই এই ছাডেন ডেথৰ কিন্তু যাৰ কাৰোবাৰ যদি ক'ভিড হৈছে তেওঁলোকৰ হৃদপিণ্ডটো যদি এফেক্ট হৈছে ক'ভিডত কাৰণ ক'ভিডে বিভিন্ন অংগ বা অৰ্গেনবোৰ এফেক্ট কৰিব পাৰে যেনে লাংছত এফেক্ট কৰিব পাৰে নিমনিয়া হয় অক্সিজেন চেচুৰেশ্যন কমি যায় যিটো কাৰণে তেনেকৈ হৃদপিণ্ডত কি ধৰণে এফেক্ট হ'ব পাৰে এতিয়া হৃদযন্ত্ৰটো তাৰ পাম্পিংটো কমি যাব পাৰে যোনটো আমি ডাইলেটেড কাৰ্ডিঅ'মায়োপেথি বুলি কওঁ চ' হৃদযন্ত্ৰৰ পাম্পিংটো কমি যোৱাটোৱে এটা ৰিস্ক ফেক্টৰ ফৰ ছাডেন ডেথ গতিকে কিন্তু সেইটো উইথ ট্ৰিটমেণ্ট মেডিকেল ট্ৰিটমেণ্ট সেইটো ৰিকভাৰী হয় বহুত মানুহৰ নৰ্মেলাইজ হৈ গৈছে এতিয়া আগতে যাৰ ধৰক পাম্পিংটো 15-20% হৈ গৈছিলে কমি পেলাই এতিয়া নৰ্মেলাইজ হৈছে টোটেলি অন মেডিকেশ্যন প্লাছ আমি মেডিচিন এতিয়া উইথড্ৰ কৰি অলমষ্ট 1 বা 2টা মেডিচিনতে ভালে চলি আছে গতিকে তেনেকুৱা এটা ছাব গ্ৰুপ আছে পেচেণ্টৰ যাৰ ক'ভিড আক্ৰান্ত হোৱাৰ পিছত হৃদপিণ্ডটো এফেক্ট কৰিছিলে কিন্তু বহুতে এইটো গমো নাপাব পাৰে তাৰ কাৰণে তেওঁলোকে আগতীয়াকৈ কিবা টেষ্ট কৰি লোৱাটো দৰকাৰ নেকি আজিৰ সময়ত নহয় এতিয়া ধৰক পষ্ট ক'ভিড তেওঁলোকৰ সঁচাকৈ হাৰ্টটো এফেক্ট হৈছে নে নাই হয় পষ্ট ক'ভিড তেতিয়া যাৰ চিমটম আছিলে তেওঁলোকেতো বাৰু চেকআপ কৰিছে কিন্তু প্ৰিভেণ্টিভ হিচাপে তেনেকৈ কৰিবলগীয়া তেনেকৈ নাছিলে আৰু এতিয়াতো এনিৱে আপোনাৰ ক'ভিড এপিডেমিকটো লং গন তথাপিও যদি চিমটম থাকে এতিয়া কেনেকুৱা চিমটম হ'ব পাৰে যেনেকৈ মানুহৰ উশাহৰ কষ্ট হ'ব পাৰে খোজকাঢ়িলে উশাহ চুটি হয় বা চিৰি উঠিব নোৱাৰে বা ভৰি ফুলে গতিকে এইবোৰ এইবোৰ চিমটম থাকিলে আপুনি সাধাৰণতে ডাক্তৰৰ দেখুৱাব লাগে মানে জেনেৰেলি নে পষ্ট ক'ভিড মই পষ্ট ক'ভিডৰ কৈ আছোঁ বৰ্তমান গতিকে আপোনাৰ সেই প্ৰশ্নটোৰ উত্তৰটো হ'ল যে ক'ভিড ভেকচিনৰ কাৰণে
এই ছাডেন ডেথ বা হাৰ্ট এটেক বা মাইকাৰ্ডিয়েল ইনফ্ৰাকশ্যন কোনো ডাইৰেক্ট সম্পৰ্ক এতিয়ালৈ চাইণ্টিফিকেলি এষ্টাব্লিছ হোৱা নাই গতিকে যিসকলে পষ্ট ক'ভিড যদি এই ধৰণৰ চিমটমছ যদি কাৰোবাৰ আছে যাৰ ক'ভিড হৈছিল যদি তুমি কোৱা এই চিমটমছকেইটা যদি কোনোবাই দেখে তেওঁলোকে এবাৰ আহি চেকআপ কৰিবতো লাগেই মই এতিয়া নন ক'ভিড হেৰিটো পাওঁ ক'ভিড বাৰু এপিডেমিকটো এতিয়া নোহোৱা হ'ল এতিয়া অভাৰঅল কাৰ্ডিয়েক যদি আমি হৃদপিণ্ডটো কেনেকৈ এফেক্ট হয় বা কি কাৰ্ডিয়েক প্ৰব্লেম হ'ব পাৰে গতিকে তেনেকৈ চাব গ'লে আমি জন্মৰ পৰাই চাব লাগিব বা প্ৰেগনেঞ্চি সময়ৰ পৰাই চাব লাগিব গতিকে প্ৰেগনেঞ্চি সময়ৰ পৰা যদি মই আৰম্ভ কৰোঁ গতিকে লেডি এগৰাকী যদি প্ৰেগনেণ্ট হয় তেখেতৰ ধৰক মানে কনচিভ কৰাৰ আগতে কোনো ধৰণৰ প্ৰেছাৰ বা চুগাৰ বা তেনেকুৱা প্ৰব্লেম নাছিলে কিছুমানৰ দেখা যায় যে ডিউৰিং প্ৰেগনেঞ্চি ব্লাড প্ৰেছাৰটো বাঢ়ি যায় গতিকে সেইটো প্ৰেগনেঞ্চি ইনডিউচড হাইপাৰটেনশ্যন বুলি কয় 2 নম্বৰ কিছুমান মাকৰ ধৰক চুগাৰটো বাঢ়ে আনকণ্ট্ৰলড হয় সেইটো বাৰু প্ৰেগনেঞ্চি ৰিলেটেড কিন্তু যদি কাৰ্ডিয়েক হেৰিৰ পৰা চাওঁ আমি এটা প্ৰেগনেঞ্চি ইনডিউচ হাইপাৰটেনশ্যনটো এটা ইছ্যু আচ্ছা গতিকে কিছুমানৰ কি হ'ব পাৰে আপোনাৰ এইটো পেৰিপাৰ্টাম কাৰ্ডিঅ'মায়োপেথি বুলি কয় তাৰমানে আকৌ হৃদপিণ্ডটোৰ পাম্পিংটো কমি যায় মাকৰ গতিকে সেইটো এটা প্ৰব্লেম সেইটো পেৰিপাৰ্টাম কাৰ্ডিঅ'মায়োপেথিটো বৰ কমন নহয় কমন নহ'লেও সেইটো এটা বেমাৰ যিটোত হৃদপিণ্ডটো আক্ৰান্ত হ'ব পাৰে এইটো গাইনকলজিষ্টে সেইবিলাক এৰিয়াটো চকু দিয়ে নে দিয়ে সেইটো দিয়ে মানে তেখেতসকলে এবনৰ্মেলিটিটো গম পাবতো যেতিয়া এণ্টিনেটেল চেকআপ কৰে অভাৰঅল এটা ধৰক এছেছমেণ্ট কৰাইতো ব্লাড টেষ্টে হওক বা যদি ক্লিনিকেলি চাওঁতে ষ্টেটস্কোপ দি চাওঁতে যদি কিবা এবনৰ্মেল মাৰ বা হেৰি পায় তেতিয়াহ'লে তেখেতসকলে কাৰ্ডিঅ'লজিষ্ট বা মেডিচিনৰ ডাক্তৰলৈ পঠিয়াব গতিকে তেনেকৈ মেডিচিন ডাক্তৰ এজনে তাত যদি পঠিয়ায় তেখেতে সেইটো এবনৰ্মেল পালে কাৰ্ডিঅ'লজিষ্টৰ ওচৰত পঠিয়ায় তো আল্টিমেটলি আমি যেতিয়া ইক' কৰি চাম তেতিয়া হাৰ্টত কি আছে কি নাই গোটেই ডিটেইলছটো গম পোৱা যায় ECG ইক' ইত্যাদি গতিকে এটাটো হ'ল আপোনাৰ হাইপাৰটেনশ্যন হ'ব পাৰে প্ৰেগনেঞ্চিত ডায়েবেটেড কাৰ্ডিঅ'মায়োপেথি হ'ব পাৰে গতিকে সেইটোৰ চিকিৎসা আছে তাৰতো চিকিৎসা আছে তাৰ উপৰি কিছুমান ইনফেকশ্যনৰ কাৰণেও হ'ব পাৰে যেনে ৰিউমেটিক হাৰ্ট ডিজিজ বুলি কয় মাকৰ ধৰক ৰিউমেটিক হাৰ্ট ডিজিজ আছে ৰিউমেটিক হাৰ্ট ডিজিজ থাকিলে হয় কি ভালভৰ প্ৰব্লেম হয় কিন্তু তেওঁলোকে কনচিভ কৰিলে জানা স্বত্বেও বা নাজানাকৈ তেওঁলোকৰ কিছুমান ডিপেণ্ডিং অন দি চিভিয়াৰিটি অফ দি ভাল প্ৰব্লেম প্ৰেগনেঞ্চিত কিছুমান ইছ্যু হ'ব পাৰে গতিকে মাকৰ গতিকে ৰেগুলাৰ এণ্টিনেটেল চেকআপটো খুব দৰকাৰ মাকৰ যাতে এই প্ৰব্লেমবোৰ ধৰা পৰে আৰু তাৰ সঠিক ব্যৱস্থা ল'ব পৰা যায় তাৰপিছত আৰু কিছুমান ৰেয়াৰ বস্তু থাকে যেনেকৈ মাকৰ SLE বুলি কয় এটা মেডিকেল কণ্ডিশ্যন চিষ্টেমিক লিউপাছ এৰিথেমেট'ছাছ বুলি কয় এইটো এটা অটো ইমিউন হেৰি প্ৰব্লেম মাকৰ মই এইটো কিয় ক'লোঁ এইটো যদি হয় কেতিয়াবা কিছুমান এণ্টিবডি ফৰ্মেশ্যন হয় য'ত বাচ্চাটোক অলপ এফেক্ট কৰে এইটো কিয়ৰ নাই নহয় জানো অটো ইমিউন সেইটো কিয়ৰ নাই গতিকে এনেকুৱা হেৰি হ'লে কিয়ৰ নাই মানে আজিকালি যথেষ্ট ইম্প্ৰুভমেণ্ট হৈছে অলদো সেইটো কাৰ্ডিঅ'লজি পাৰভিউত নপৰে ট্ৰিটমেণ্টটো গতিকে মই সেইটো ডিটেইলছ কমেণ্ট নকৰোঁ কিন্তু তাৰ এই SLE পেচেণ্টৰ বাচ্চাবোৰৰ হয় কি মাকৰ যাৰ থাকে তেওঁলোকৰ কণ্ডাকশ্যন ডিফেক্ট হয় তাৰমানে পালছটো কমি যায় হাৰ্ট ব্লক দেখা দিয়ে মানে ডিউৰিং প্ৰেগনেঞ্চি মানে ফিটাছটো ডিউৰিং হেৰিটো হ'ব পাৰে বা জন্মৰ পিছতো ধৰা পৰিব পাৰে গতিকে এনেকুৱা কিছুমান ইছ্যু থাকে এইবোৰ ৰেয়াৰ কণ্ডিশ্যন কিন্তু অভাৰঅল ৰেগুলাৰ এণ্টিনেটেল চেকআপ খোৱা লোৱা আপোনাৰ ফল মূল শাক পাচলি ছাপ্লিমেণ্ট আইৰণ ফলিক এচিড ভিটামিন ছাপ্লিমেণ্ট এইবোৰ খুবেই দৰকাৰ আৰু আনএটেণ্ডেড হ'ব নালাগে মানে ৰেগুলাৰ ডক্টৰৰ কণ্টেক্টত থাকিব লাগে গতিকে সেইটো এটা ষ্টেজ গ'ল আপোনাৰ এইটো ষ্টেজত মই আৰু এটা প্ৰশ্ন কৰিব বিচাৰোঁ বেবীটোৰ কথা আমি ভবা নাই ফিটাছটোক আমি আছে নেকি এনেকুৱা ধৰণৰ প্ৰিভেণ্টিভ যে কোনো ধৰণৰ হাৰ্ট প্ৰব্লেম নোহোৱাকৈ জন্ম হ'ব পৰা
যদি কিবা আছেও মানে কি ধৰণৰ প্ৰিভেণ্টিভ মেজাৰ ল'ব পাৰে এইটো ভাল প্ৰশ্ন তাৰমানে এইটো এটা বৰ কমপ্লিকেটেড ইছ্যু এতিয়া কথাটো হ'ল মই ধৰি লৈছোঁ যে প্ৰথম প্ৰেগনেঞ্চি তেখেতসকলৰ ফাৰ্ষ্ট ডিগ্ৰী ৰিলেটিভৰ কাৰোবাৰ যদি আগৰ হাৰ্টৰ বেমাৰ আছে মানে জন্মগত হাৰ্টৰ বেমাৰ মানে কনজিনেটেল হাৰ্ট ডিজিজ যদি আছে তেতিয়াহ'লে আমি স্ক্ৰিনিং কৰিব পাৰোঁ ফিটাছটোৰ মাকৰ উম্বত থাকোঁতে আমি যদি ফিটেল ইক' কৰি চাওঁ তেতিয়া আমি গম পাম ক'ৰবাত হোল আছে নেকি বা কিবা প্ৰব্লেম আছে নেকি গতিকে সেইটো আমি ডিটেক্ট কৰিব পাৰিম কিন্তু ইনচাইড দি ইউটাৰাছ মানে ইন ইউটাৰো আমি সেইটো চিকিৎসা এতিয়ালৈকে ইমান হেৰি হোৱা নাই যদি হোল লৈ জন্ম হয় সেইটো জন্মৰ আগত একো কৰিব নোৱাৰে কৰিব পৰা নাযায় আহিব নিশ্চয় আশা কৰোঁ আহিব ইনফেক্ট চলিও আছে কিন্তু সেই বস্তুটো এতিয়া ভাৰততো অহা নাই ক'তো কিছুমান ৰিচাৰ্চ অৰিয়েণ্টেড চেণ্টাৰত সেইবোৰ চলি আছে গতিকে প্ৰিভেনশ্যন বুলিব তেনেকৈ নাই বা এতিয়া যদি ছেকেণ্ড প্ৰেগনেঞ্চি বা থাৰ্ড প্ৰেগনেঞ্চি হয় ধৰক প্ৰথম বাচ্চাটোৰ কনজিনেটেল হাৰ্ট ডিজিজ আছে মানে জন্মগত হাৰ্টৰ বেমাৰ আছে তেতিয়া কিমান চান্স হয় যে নেক্সট বাচ্চাটোৰ কিমান হেৰি হ'ব পাৰে ইট কেন বি এজ হাই এজ 50% চান্স গতিকে সেই তেনেকুৱা গতিকে আমি সেইটো কাউন্সেলিং কৰিব লাগিব যে কনচিভ কৰিব নে নকৰিব এইটো অলপ কমপ্লিকেটেড ইছ্যু সাইকলজিকেল পাৰ্টো আছে তাতে এইটো আমি গতিকে বিশেষ এইটো আলোচনা কৰাৰ কথা নাই খালি মানে যিখিনি হাৰ্টক শক্তিশালী কৰি ৰখা খাদ্যখিনি সেইখিনি খাব লাগিব খাদ্যখিনি খুবেই দৰকাৰ ছাপ্লিমেণ্টখিনি ল'ব লাগিব প্ৰেগনেঞ্চিত নৰ্মেল যিটো ছাপ্লিমেণ্ট কাৰণ ছাপ্লিমেণ্টৰো এটা ৰোল আছে এইটো মানে নট অনলি হাৰ্ট ডিজিজ বা নিউৰলজিকেল প্ৰব্লেমো প্ৰিভেণ্ট কৰে গতিকে নিউট্ৰিশ্যন খাদ্য যিটো খায় তাৰমানে গতিকে ইট হেজ টু বি নিউট্ৰিচিয়াছ ডায়েট আজিকালি ছাপ্লিমেণ্টবোৰ গভৰ্ণমেণ্টে দিয়ে নে এনেকৈ দিয়ে ফ্ৰী দিয়ে ফ্ৰী ছাপ্লিমেণ্ট দিয়ে সেইটো মানে সেই আশা কৰ্মীবোৰেই দিয়ে নেকি আশা কৰ্মী দিয়ে ডিপেণ্ড আপোনাৰ ক'ত আপুনি এণ্টিনেটেল চেকআপ কৰি আছে আইৰণ ফলিক এচিডটোতো দিয়েই লগত ছাপ্লিমেণ্টটো দিয়ে এতিয়া আমি নেক্সট ষ্টেজলৈ আহিব পাৰোঁ নহয় জানো গতিকে সেইটো এটা ষ্টেজ গ'ল য'ত প্ৰেগনেঞ্চি আৰু ফিটেল ষ্টেজটো তাৰপিছত নিউবৰ্ণত তাকে মই যেনেকৈ ক'লোঁ এতিয়া আছে কিছুমান কণ্ডিশ্যনত এটাটো হ'ল জন্মগত কনজিনেটেল হাৰ্ট ডিফেক্ট লৈ পেলাই জন্ম হ'ব পাৰে 2 নম্বৰ কেতিয়াবা নিউবৰ্ণ বাচ্চাটোৰ পালছটো কমি যাব পাৰে ইলেক্ট্ৰিকেল ব্লকৰ কাৰণে বিভিন্ন কাৰণে যিটো হ'ব পাৰে গতিকে তেনেকুৱা কিছুমান প্ৰব্লেম আছে জন্মগত হাৰ্ট ফেইলিয়াৰ হ'ব পাৰে কমপ্লেক্স কনজিনেটেল হাৰ্ট ডিজিজৰ কাৰণে কমন এইবোৰ ৰেয়াৰ এইটো এট বাৰ্থ হয় কিছুমানৰ এট 1 year হ'ব পাৰে উইদিন 10 years হ'ব পাৰে গতিকে ডিপেণ্ডিং অন কি কাৰ্ডিয়েক কণ্ডিশ্যনটো সেইটোৰ ওপৰত প্ৰেজেণ্টেশ্যনটো হ'ব এট বাৰ্থ হ'লে সাধাৰণতে আউটকামটো ভাল নহয় গতিকে আৰু এটা কথা আৰু মানে মাকবোৰৰ কাৰণে আমি দেখিছোঁ আজিকালি বুলি নহয় মানে বহুত মাকে চিগাৰেট খায় ড্ৰিংক কৰে আৰু গুটখা এইবোৰ বস্তু খায় তাৰ লগতে কিছুমানে বহুত ধৰণৰ ষ্টেৰইডো লৈ থাকে গতিকে এইবিলাকৰ হাৰ্টৰ ওপৰত এফেক্ট আছেনে কি গতিকে কোনখিনি বস্তুত মানে মাকবোৰে প্ৰেগনেঞ্চিৰ সময়ত কি বস্তু তেওঁলোকে ব্যৱহাৰ কৰিব নালাগে সেইখিনি এবাৰ জানি লোৱাটো খুব দৰকাৰী প্ৰশ্ন এইটো আপুনি যিকেইটা বস্তু ক'লে সেইকেইটাটো টোটেলি বন্ধ কৰিব লাগে বা কোনোবাই যদি লয় বা এভইড কৰিব লাগে জৰ্দা পান কি খায় গতিকে আপোনাৰ চিগাৰেট স্মকিং জৰ্দা পান গুটকা এলকহল এই বস্তুবোৰৰ আপোনাৰ ডাইৰেক্ট এফেক্ট আছে হাৰ্টত ডাইৰেক্ট এফেক্ট হয় যেনে চিগাৰেট স্মকিং বা হেৰিয়ে 1 নম্বৰ আপোনাৰ কৰনাৰী ধমনীৰ ৰোগ বঢ়ায় 2 নম্বৰ হাৰ্টৰ পাম্পিং কমায় এলকহল তাৰপাছত জৰ্দা চৰ্দা এইবোৰ এগেইন ডাইলেটেড কাৰ্ডিঅ'মায়োপেথি মানে হাৰ্ট ফেইলিয়াৰৰ কজ হয় এইটো গতিকে এইটো খুবেই দৰকাৰ যে এইবোৰ এভইড কৰি চলে আৰু কাৰণ এইটো ডাইৰেক্ট এফেক্ট হয় হাৰ্টত চ' তাত কোনো আৰু
ছেকেণ্ড থট নাই যে এইটো কিবা সেইটোৱে আৰু এটা কথা আছে যে ছেকেণ্ডেৰী স্মকিং যিটো সেইদিনা আমি বেলেগ এটা হেৰি কৃপেশ শৰ্মাৰ লগত কথা পাতিছিলোঁ তেওঁ কৈছে ছেকেণ্ডেৰী স্মকিংটো যে বাহিৰত খাই আহিলোঁ গতিকে ধোঁৱাটো নাহিল সেইটোও নহয় 8 ঘণ্টামান নে কিমান সময়লৈকে তেওঁ ঘৰৰ ভিতৰত সোমোৱাৰ পিছতো থাকে তাৰ এফেক্টটো এইটো ছেকেণ্ডেৰী বা পেছিভ স্মকিং বুলি কয় গতিকে এইটোতো পেছিভ স্মকিংটোৰ ওপৰতো বাচি থাকিব লাগিব লাগিব গতিকে তেওঁৰ লগত যিখিনি মানুহ থাকে ঘৰখনত হয় তেওঁলোকেও সেইটো কেয়াৰফুল হ'ব লাগিব এইটো ক্ষেত্ৰত ডেফিনেটলি গতিকে পেছিভ স্মকিঙৰ যিটো এফেক্ট থাকে সেই এফেক্টৰ ক্ষেত্ৰত অকণ মাকগৰাকীয়ে চালেইতো নহ'ব চাৰাউণ্ডিংটো ঠিক থাকিব লাগিব এতিয়া মই বাহিৰৰ চিগাৰেটটো খাই আহিলোঁ আৰু একো এফেক্ট নহয় এতিয়া সেইটোও নহয় আমিতো তেনেকৈয়ে ভাবি থাকোঁ বাহিৰত খাইছে একো নহয় গতিকে এইটো ক্ষেত্ৰত মই ভাবোঁ যে এটা সুস্থ সন্তান জন্ম দিবলৈ গোটেই পৰিয়ালটোৰে এটা ছাপৰ্ট গোটেই পৰিয়ালটোৰে চবৰে কণ্ট্ৰিবিউশ্যন আছে বা লাগে এইটো থাকিব লাগে আৰু এই বস্তুবোৰ যোনবোৰ আপুনি ক'লে চিগাৰেটে হওক গুটকাই হওক এলকহলে হওক এইবোৰে IUGR বুলি কয় ইণ্ট্ৰা ইউটেৰাইন গ্ৰ'থ ৰিটাৰ্ডেশ্যন তাৰমানে নৰ্মেল ৱেট নহয় বাচ্চাবোৰ সৰু হয় প্ৰিমেচিয়ৰ হ'ব পাৰে বিভিন্ন ধৰণৰ প্ৰব্লেম হ'বগৈ পাৰে গতিকে সাধাৰণতে এভইড কৰাটোৱে বেটাৰ আৰু তাত কোনো ডিমত নাই আৰু ধৰি লওক বাহিৰে ওলাই গ'ল মাস্কখন পিন্ধি গ'ল তাতে মিনিমাম সেইখিনি প্ৰিকশ্যন ল'ব লাগে যাতে ডাষ্ট নোসোমায় বা ইনফেকশ্যন আমি নজনাৰ ফলত আমাৰ ল'ৰা ছোৱালী অসুস্থতালৈ জন্ম হয় যিহেতু যদি আমি অকণ জানি লওঁ তেতিয়া আমি এইটো প্ৰিভেণ্ট কৰিব পাৰোঁ প্ৰিভেণ্টটো বহুত ইম্পৰ্টেণ্ট খুব প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ সেইটো ডাউটে নাই খুব দৰকাৰী মই তোমাৰ হাততে এৰি দিছোঁ কেনেকৈ তুমি আগবঢ়াই নিবা নাই এতিয়া ধৰক আমি যদি এতিয়া বাচ্চাটো য়াং ষ্টেজত বা নিউ বৰ্ণ বেবী এইটো আমি নেক্সট ষ্টেজটো এতিয়া কি আহিব এতিয়া ধৰক সাধাৰণতে হাৰ্ট ডিজিজ বুলি যদি কওঁ বা হৃদপিণ্ডৰ যি ৰোগ আমি বুজোঁ যে কৰণাৰী ধমনীৰ ৰোগ কৰণাৰী আৰ্টাৰী ডিজিজ হ'ব পাৰে হৃদপিণ্ডৰ আপোনাৰ মাচলৰ যিটো ডিজিজ হ'ব পাৰে যেনে তাৰ পাম্পিংটো কমে ডাইলেটেড কাৰ্ডিঅ'মায়োপেথি মাচলবোৰ ডাঙৰ হ'ব পাৰে সেইটো আকৌ হাইপাৰট্ৰফিক কাৰ্ডিঅ'মায়োপেথি বুলি কয় কিছুমান ইনফেকশ্যনৰ কাৰণে হৃদপিণ্ডটো এফেক্ট হ'ব পাৰে য'ত ভাল্ভবোৰ আইডাৰ ব্লক হয় বা লিক হয় যেনে ৰিউমেটিক হাৰ্ট ডিজিজ তাৰপিছত জন্মগত কিছুমান হ'ব পাৰে যোনবোৰ ছাৰ্ভাইভ কৰে টিল এডাল্টহুড জন্মগতই বেমাৰটো কনজেনিটেল হাৰ্ট ডিজিজ কিন্তু কিছুমানে ছাৰ্ভাইভ কৰে টিল এডাল্টহুড গতিকে এডাল্ট সময়ত গৈ ধৰা পৰে সেইটো এটা গ্ৰুপ থাকিলে গতিকে বিভিন্ন ধৰণৰ ৰোগত হৃদপিণ্ডটো এফেক্ট হ'ব পাৰে হাৰ্টৰ কাভাৰিংটো পেৰিকাৰ্ডিয়ামটো তাত ইনফ্লামেশ্যন হ'লে হ'ব পাৰে গতিকে বিভিন্ন ধৰণৰ ৰোগ আছে কিন্তু মেজৰ যোনটো আমি এতিয়া প্ৰিভেনশ্যন বুলি যদি কওঁ কৰণাৰী ধমনীৰ ৰোগটো সাধাৰণতে ইট ইজ এ ডিজিজ অফ অল্ড এজ বুলি কয় more than 65 কিন্তু ইণ্ডিয়াত সেইটো নহয় ইণ্ডিয়াত সেইটো নাও ইট হেজ বিকাম য়াং মানে এপিডেমিক coronary artery disease in young মানে less than 35 to 40 years heart attack আপনি শুনিছে বহুত sudden death যোনবোৰ হয় এতিয়া আপুনি যে ক'লে যে সোশ্যাল মিডিয়াৰ কাৰণে এটা আমি বেছিকৈ গম পাইছোঁ that is one fact কাৰণ নাম্বাৰটো এতিয়া বেছি যেন লাগে আমাৰ কিন্তু তথাপিও সাইণ্টিফিক ডেটা বা হেৰিয়েও কয় যে আমাৰ ইণ্ডিয়াই নহয় সাউথ ইষ্ট এছিয়া গোটেই ৰিজনটো coronary artery disease বা coronary ধমনীৰ ৰোগ যোনটো it occurs 1 decade earlier compared to western world তাৰমানে 10 বছৰ আগত হয় আৰম্ভ so this is very important এইটো কিয় হয় এতিয়া একটো হ'ল আমাৰ ৰিস্ক ফেক্টৰবোৰ আমাৰ মানুহৰ বেছি স্মকিং বা টবেকো ইউজ এইবোৰটো হ'ল স্ট্ৰেছ ষ্ট্ৰেইন কাৰণ আমাৰ ডেভেলপিং কাণ্ট্ৰি পভাৰ্টি বেছি পপুলেশ্যন বেছি মাইগ্ৰেশ্যন ফ্ৰম ৰুৰেল টু আৰ্বান এৰিয়া এগেইন লট অফ ষ্ট্ৰেছ আৰ্বান লাইফত আৰ্নিং ষ্ট্ৰেছ গতিকে ষ্ট্ৰেছ ইজ ওৱান আনাডাৰ ৰিজন
আৰু এটা হ'ল কি আমাৰ মানুহবোৰৰ উই আৰ জেনেটিকেলি মোৰ প্ৰ'ন টু ডেভেলপ কৰণাৰী আৰ্টাৰী ডিজিজ কিয় জেনেটিকেলি মোৰ প্ৰ'ন গোটেই ভাৰতৰ কথা কয় ভাৰত এণ্ড চাউথ ইষ্ট এছিয়া বিকজ আমাৰ মানুহবোৰৰ হয় কি এটা টাইমত আমি উই ছাফাৰ্ড ফ্ৰম ফেমিন খাব হেৰি আছিলে গতিকে ফেমিন হৈ বহুত হেৰিৰ পৰা আমাৰ লিভাৰ ইজ টিউন টু প্ৰডিউচ মোৰ অফ বেড কলেষ্ট্ৰল কি সেইটো মানে ট্ৰাইগ্লিচাৰাইড বা হেৰি যেতিয়া আপুনি খাব নাপায় লিভাৰতে বেয়া কলেষ্ট্ৰল বেছিকৈ প্ৰডিউচ কৰে গতিকে সেইটো জেনেটিকেলি টিউনড হৈ গ'ল তাৰমানে গতিকে অভাৰ জেনেৰেশ্যন গতিকে জেনেটিক ফেক্টৰটো এটা খুব ইম্পৰ্টেণ্ট ফেক্টৰ আমাৰ মানুহৰ সেইটো ইমপ্ৰিণ্ট হৈ যায় ন কেইবাটাও জেনেৰেশ্যন পাৰ হৈ গ'ল গতিকে আপোনাৰ যদি মা বা দেউতা বা ফাৰ্ষ্ট ডিগ্ৰী ৰিলেটিভ যদি কাৰোবাৰ হাৰ্ট এটেক হৈছে এট য়াং এজ তেতিয়াহ'লে ইউ আৰ এট এ ভেৰি হাই ৰিস্ক ফৰ ডেভেলপিং হাৰ্ট এটেক বা কৰণাৰী আৰ্টাৰী ডিজিজ এটা য়াং এজ বুলি বুজালে মেলত হয় লেছ দেন 55 ইয়াৰ্ছ মানে 55 বছৰকৈ কম বয়সত যদি দেউতাকৰ হাৰ্ট এটেক হয় আৰু 65 বছৰৰ কম বয়সত মাকৰ যদি হাৰ্ট এটেক হয় সেইটো আমি উই ডিফাইন ইট এজ য়াং CAD তেতিয়া ল'ৰা ছোৱালীৰ হাৰ্ট এটেক বা হাৰ্ট ডিজিজ হোৱাৰ চান্সটো বাঢ়ি যায় গতিকে এইটো এটা খুব ইম্পৰ্টেণ্ট বাকী এতিয়া যিখিনি আছে ৰিস্ক ফেক্টৰছ কমন মানে ট্ৰেডিশ্যনেল ৰিস্ক ফেক্টৰ বুলি ক'লে একটো হ'ল ডায়েবেটিছ তাৰপিছত আপোনাৰ আনকণ্ট্ৰল ব্লাড প্ৰেছাৰ তাৰপিছত আপোনাৰ এইবোৰ টবেকো ইউজ আইদাৰ স্মকিং টবেকো চুইং টবেকো তাৰপিছত আপোনাৰ থাইৰয়ডৰ লগত ডাইৰেক্ট সম্পৰ্ক নাই কিন্তু এইটো ডিছফাংচন এটা আৰু অৰ্গেন ডিছফাংচন বেচিকেলি গতিকে বাকীবোৰ যোনবোৰ এতিয়া ধৰক ডিছলিপিডিমিয়া বুলি কওঁ আমি কলেষ্ট্ৰলৰ এবনৰ্মেলিটি থাকে বহুত মানুহৰ আৰু আনহেল্ডি লাইফষ্টাইল বা ফুড হেবিট কিছুমান মানুহে ফল মূল শাক পাচলি একেবাৰে নাখায় গতিকে ফল মূল শাক পাচলিত হয় কি এণ্টি ইনফ্লামেটৰী প্ৰপাৰ্টিজ থাকে যোনবোৰ হাৰ্টক ডাইৰেক্টলি বা ইনডাইৰেক্টলি বেনিফিট দিয়ে মানে সেইকাৰণে গতিকে এনেকৈ বিভিন্ন ধৰণৰ ৰিস্ক ফেক্টৰ যোনবোৰ আমি বাছি চলিব লাগিব বা তাৰপিছত আপোনাৰ অবেচিটি এটা ফেক্টৰ অবেচিটি মানে অভাৰৱেট বা ফিজিকেল এক্টিভিটি যোনে একেবাৰেই নকৰে গতিকে ফিজিকেল ইনএডিকুৱেট ফিজিকেল এক্টিভিটি বা ফিজিকেল ইনএক্টিভিটি এইবোৰ হ'ল ইম্পৰ্টেণ্ট ফেক্টৰ আৰু গতিকে মিনিমাম যিমানখিনি পৰা যায় ডায়েটটো প্ৰপাৰ কৰিব লাগে ফিজিকেল এক্টিভিটি মিনিমাম যিখিনি দৰকাৰ সুস্থ লাইফষ্টাইল এটা মেইনটেইন কৰিবৰ কাৰণে সেইখিনি কৰাটো খুবেই দৰকাৰ তাৰপৰা এভইডেঞ্চ অফ টবেকো এলকহল এটচেট্ৰা গতিকে কাৰোবাৰ যদি ব্লাড প্ৰেছাৰ আছে সি ৰেগুলাৰলি মেডিচিন খাব লাগে মানে ডক্টৰৰ এডভাইচ লৈ পেলাই মেডিচিন খোৱাটো খুবেই দৰকাৰ যাতে প্ৰেছাৰটো ছাষ্টেইনড কণ্ট্ৰলত থাকে এইটো নহয় যে মই আজি বাঢ়িলে প্ৰেছাৰ মই টেবলেট এটা খালোঁ তাৰপিছত মই নাখাওঁ বহুতে সেইটো কৰে আৰু বহুতে ভাবে যে 40 মিলিগ্ৰাম টেবলেট দিলে আপুনি মইতো আগতে 5 মিলিগ্ৰাম খাই আছিলোঁ বেলেগ এটা টেবলেট গতিকে সেইটো আপুনি বুজাব লাগিব যে 40 মিলিগ্ৰাম যোনটো টেবলেট আপোনাক দিয়া হৈছে সেইটো বেলেগ গ্ৰুপৰ মেডিচিন সেইটো আৰু 5 মিলিগ্ৰামৰ লগত আপুনি সেইটো মিলাব নোৱাৰে এইটো গ্ৰুপৰ কিয় দিলোঁ আপোনাক তাৰ কি বেনিফিট গতিকে প্ৰত্যেকটো ব্লাড প্ৰেছাৰ মেডিচিনৰ বেলেগ বেলেগ গুণ থাকে ধৰক এতিয়া ডায়েবেটিক পেচেণ্টৰ মই এটা বেলেগ ক্লাছ প্ৰিফাৰ কৰিম যাৰ ডায়েবেটিছ নাই এটা বেলেগ ক্লাছ প্ৰিফাৰ কৰিম গতিকে তেনেকুৱা কিছুমান হেৰি থাকে পেচেণ্টৰ মনত এইবোৰ তাৰমানে আহি থাকে আৰু 2 নম্বৰ কথা আপুনি 2টা মেডিচিন দিলেও সোধে কিছুমানে ৱেৰেজ তেখেতে আগৰ পৰা এটা পিলে খাই আছে বাট কম্বিনেশ্যন 2টা মেডিচিন খায়ে আছে গতিকে তেনেকুৱা কথা কেতিয়াবা এডজাষ্ট কৰিবৰ কাৰণে আমি স্প্লিট কৰি দিবলগীয়া হয় মৰ্ণিং ইভিনিং গতিকে এনেকুৱা কিছুমান কিন্তু সেইবোৰ নহয়
মানে ডক্টৰৰ পৰামৰ্শটো মানি চলাটো খুব দৰকাৰ আৰু আপোনাৰ তাৰপিছত এল্ডাৰলি মানুহখিনি আছে যাৰ হাৰ্টৰ ডিজিজ এনেও নেচাৰেলিও হয় কিন্তু উইথ এজ ধৰক এতিয়া আজিকালি ইমপ্লাণ্টেবল ডিভাইচ কিছুমান আহিছে আমি যোনবোৰ কাৰ্ডিয়েক ইমপ্লাণ্টেবল ইলেক্ট্ৰনিক ডিভাইচ তাত কি পৰে পেচমেকাৰ ৰিকুৱাৰমেণ্টটো এল্ডাৰলি এজ গ্ৰুপত বেছি হয় তাৰপিছত কিছুমান মানুহৰ হাৰ্ট ভাল্ভটো ব্লক হয় যেটো কাৰণে আমি আজিকালি অপেন হাৰ্ট সাৰ্জাৰী নকৰাকে আমি ভাল্ভটো ৰিপ্লেস কৰিব পাৰোঁ নতুন টেকনিক হয় এইবোৰ সাধাৰণতে এল্ডাৰলি মানুহক প্ৰিফাৰ কৰা যায় যাতে ওপেন হাৰ্ট কৰিব নালাগে এটো কমি আহিছে মানে ওপেন হাৰ্টৰ হেৰিটো আজিকালিতো আগতকে কমিছে আৰু ৰবটিকো আহিছে গতিকে এল্ডাৰলি এজ গ্ৰুপৰ এটা বেলেগ মানে তাৰ হেৰিটো কি ডিজিজ বা কি হাৰ্ট ডিজিজ হ'ব পাৰে সেইটো এটা গোটেইবোৰ একচুৱেলি ইউনিক হেৰি থাকে মানে চবৰে প্ৰত্যেক এজ গ্ৰুপৰ কি মানে কেনেকুৱা ধৰণৰ বেমাৰ বা কণ্ডিশ্যনে এফেক্ট কৰিব পাৰে হাৰ্টটো প্ৰত্যেক এজ গ্ৰুপত বেলেগ বেলেগ হয় আমি যদি জন্মৰ পৰা চাওঁ একেবাৰে হেৰি লৈ গতিকে বেলেগ বেলেগ কণ্ডিশ্যনত হাৰ্টটো এফেক্ট হ'ব পাৰে গতিকে এইটো জাষ্ট মই এটা অভাৰঅল আইডিয়াৰ কাৰণে কৈছোঁ বস্তুটো গতিকে সেইটো নকওঁ আৰু আজিকালি ধৰক এতিয়া অপেন হাৰ্ট সাৰ্জাৰী বুলি ক'লে মানুহে বাইপাছ সাৰ্জাৰী বুলি ভাবে ওপেন হাৰ্ট অকল বাইপাছেই নহয় ওপেন হাৰ্ট মানে ভাল ৰিপ্লেচমেণ্টটোও ওপেন হাৰ্ট হয় বা কিছুমান জন্মগত কাৰ্ডিয়েক ডিফেক্ট লৈ পেলাই যোনবোৰ ডাঙৰ হ'ল অলৰেডি তেওঁলোকৰ ক্লোজ কৰিবলগীয়া হয় কেতিয়াবা যদি কমপ্লিকেটেড হেৰি থাকে আমি ওপেন হাৰ্ট কৰোঁ আৰু নহ'লে কেতিয়াবা হোল ইন দ্য হাৰ্ট বুলি আমি যোনটো জানো এইটোতো আজি খুব কমন মানে সেইটো মানুহবোৰে খুব জানিব বিচাৰে হয় যে হাৰ্টৰ হোল লৈ পেলাই যিবোৰ জন্ম হয় এতিয়া কিছুমান আছে যেনেকৈ ASD বুলি কয় বা VSD বুলি কয় বা PDA বুলি কয় সাধাৰণতে ASD বা PDA তেওঁলোকৰ লঞ্জিভিটিটো বেছি আৰু কিছুমান কনজেনিটেল হাৰ্ট ডিজিজ আছে যাৰ লঞ্জিভিটিটো কম মানে এডাল্টহুড নাপায়গে গতিকে যোনখিনি যদি পায় আৰু সাৰ্ভাইভেলটো আপোনাৰ ইনক্ৰিজ হয় আৰু বঢ়াব পাৰি যদি আমি টাইমলি ট্ৰিটমেণ্টটো দিব পাৰোঁ টাইমলি ট্ৰিটমেণ্টটো কি তাৰমানে যদি হোল ইন দ্য হাৰ্ট আছে আমি সেইটো বন্ধ কৰিব লাগিব মানে ফুল লাইফ লেংথটো তেওঁলোকে পাৰ কৰিব পৰাকৈ এবছলিউটলি যদি টাইমলি ইণ্টাৰভেনশ্যন কৰিব পাৰোঁ তাৰো কিছুমান হেৰি আছে কাৰণ প্ৰত্যেক বেমাৰৰ এটা নেচাৰেল হিষ্ট্ৰী থাকে যে ট্ৰিটমেণ্ট কৰিলে কি হ'ব আৰু ট্ৰিটমেণ্ট নকৰিলে কি হ'ব গতিকে সেইটো নেচাৰেল হিষ্ট্ৰী বুলি কয় গতিকে আমি যদি জানো যে এটা ফুটা এটা আছে ASD ধৰক কোনোবা এজন মানুহৰ তেওঁ 40-45 বছৰ হ'ল বা 50 বছৰ হ'ল ফেমিলিও কমপ্লিট ল'ৰা ছোৱালীও ডাঙৰ হ'ল কিন্তু হোল ইন দ্য হাৰ্টটোতো আছেই এতিয়া কি হ'ব আমি যদি ৰাইট টাইমত তেখেতৰ ইণ্টাৰভিন কৰিব পাৰোঁ তেতিয়াহ'লে তেখেতৰ লঞ্জিভিটিটো বাঢ়িব নহ'লে হঠাতে আফটাৰ এ চাৰ্টেন পইণ্ট অফ টাইম তেখেতৰ কমপ্লিকেশ্যন আৰম্ভ হ'ব হৈ পেলাই লাইফ স্পেনটো আৰ্লি এজত যদি ডিটেক্ট নহয় মানে আৰ্লি এজত যদি ডিটেক্ট নহয় তেতিয়াতো এটা প্ৰিভেণ্টিভ লৈ থাকিবই আৰু মেডিচিন না কিছুমানে গম নোপোৱাকৈ থাকে সেই থাকি যায় নহয় গতিকে প্ৰত্যেকটো ডিজিজৰ এটা টাইম থাকে যোনটো ৰাইট টাইম ফৰ ৰিচিভিং ট্ৰিটমেণ্ট গতিকে সাধাৰণতে কনজেনিটেল হাৰ্ট ডিজিজৰ আমি টাইমিংটো খুব দৰকাৰী যে কি টাইমত আমি হেৰি কৰোঁ কাৰণ কিয় লাংছৰ প্ৰেছাৰটো যদি বাঢ়ি যায় আনট্ৰিটেড পেচেণ্টবোৰৰ তেতিয়া আমি ক্ল'জ কৰিব নোৱাৰোঁ ক্ল'জ কৰিলে আৰু কমপ্লিকেশ্যনটো বাঢ়ি যাব নিউমনিয়াৰ পৰা হাৰ্ট এটেক হ'ব পাৰে মানে হাৰ্টৰ লাঙৰ পৰা হাৰ্টৰ ঠিক হাৰ্ট এটেক ডাইৰেক্টলি নহয় কিন্তু
মিমিক কৰিব পাৰে মিমিক মানে ধৰক লাংছৰ মোৰ নিমনিয়া হৈছে মই কাহি আছোঁ বুকুৰ বিষ হৈছে বস্তু বুজিলেনে চিমটমটো একেই গতিকে সেইটো ডাক্তৰে চাইহে ক'ব পাৰিব যে আপোনাৰ লাংছৰহে হৈছে হাৰ্টৰ নহয় গতিকে এইটো মিমিক কৰা বুলি কয় যে চিমটমটো মিমিক কৰে এইটো হ'ল আমি এতিয়া প্ৰিভেণ্টিভখিনি আমি গোটেইখিনি কাভাৰ হ'লনে যে সেইখিনি আমি কি ধৰণে কিমানখিনি প্ৰিভেনশ্যন আমি কৰিব পাৰোঁ আৰু চিকিৎসাৰ বিষয়েতো অলপ আমি পাতিছোঁৱেই মই মানে এটা কথা সদায় ভাবি থাকোঁ যিহেতু মোৰ ল'ৰা ছোৱালী এতিয়া ডাঙৰ হৈছে মই তেওঁলোকক চাই থাকোঁ সিহঁতৰ গোটেই গ্ৰ'থটো দেখিছোঁ সিহঁতৰ মই দেখিছোঁ যে আজিৰ যিটো জেনেৰেশ্যন আৰু এইটো একচুৱেলি 91ৰ পৰা এইটো আৰম্ভ হৈছে যেতিয়া অ'পেন ইকনমি আৰম্ভ হ'ল যেতিয়া বৰ্ডাৰ খুলি গ'ল বৰ্ডাৰ খুলি যোৱাৰ আগতে আমি আমাৰ লোকেল প্ৰডাক্টেই আমি বেছি খাইছিলোঁ আমাৰ ঘৰৰ আমাৰ ইয়াৰে বেকাৰী ব্ৰেড এই ধৰণৰ বস্তু খাইছিলোঁ যেতিয়া বৰ্ডাৰ খুলি গ'ল তেতিয়া বাহিৰৰ বস্তুবোৰ আহিব আৰম্ভ কৰিলে এটা নতুন এক্সপ'জাৰ এটা হ'ল ফুডৰ নতুন এক্সপ'জাৰ হ'ল আৰু মিক্স কৰা চাউথৰ লগত নৰ্থ ইণ্ডিয়ান ফুডৰ মিক্স কৰি আজি ফিউজন কৰাৰ এটা আৰম্ভ হৈ গ'ল আমাৰ যিবোৰ কি ক'ম আমাৰ যিবোৰ উইজডম আছে আমাৰ কালেক্টিভ উইজডম তাৰে কিছুমান আমি যেনে ৰাকৰ বচন বা এই ধৰণৰ কিছুমান কথা আছে যে টেঙা তিতা নাখাবা গাখীৰ মাছ নাখাবা গাখীৰ মাংস নাখাবা আজিকালি গাখীৰেৰে মাংস বনায় ধৰক বা গাখীৰেৰে মাছ বনায় এই যে আমি এই ফিউজনৰ গোটেই বস্তুটো চাইণ্টিফিকেলি নহ'বাকৈ আমি যে ফিউজন কৰি এই কামবিলাক যে আমি কৰি আছোঁ বা আমাৰ ল'ৰা ছোৱালীবোৰে আজিকালি ৰাতি নুশুৱে দিনত শুৱে এই ধৰণৰ লাইফষ্টাইলবিলাক খুব বেলেগ হৈ গৈছে চাকৰি নকৰালৈকে তেওঁলোকৰ লাইফটো বেলেগ হৈ থাকে আৰু তেতিয়া তেওঁলোকে ফাষ্ট ফুডত যায় আৰু ফাষ্ট ফুড আজিকালি মানে সেইটো আকৌ এটা ৱেভ আছে পিজ্জা ৱেভ আহিল বাৰ্গাৰ কিং চলিল এতিয়া কোৰিয়ান চলি আছে এটা ৱেভ আহে আৰু ল'ৰা ছোৱালীবোৰ সেইটোত উঠি যায় কিন্তু সেই ফুডবোৰ টেষ্টি কৰিবৰ কাৰণে কি মিহলাই আমিতো নাজানো এই যে আজিনোমোটো বোলা খুব এটা সময়ত আমাৰ সময়ত কৈছিল যে এইটো খুব বিষাক্ত ইয়াৰ গোটেই ৱৰ্ল্ড হেল্থৰ তাৰ কিবা সম্পৰ্ক আছে নেকি যে সকলো ফুডত দিয়ে বা কিবা এইটো কিবা আছে নেকি এইটো ডেফিনেটলি ডাইৰেক্ট হেল্থ ইছ্যু আছে আছে এতিয়া ফাষ্ট ফুড বুলি যদি কয় আপুনি ক্লাছিকেল ফাষ্ট ফুড নটৰিয়াছ হ'ল হেমবাৰ্গাৰ তাৰপাছত ফ্ৰেঞ্চ ফ্ৰাইজ গতিকে এইবোৰ কিয় নটৰিয়াছ বিকজ যিটো তেলত ফ্ৰাই কৰে ট্ৰেন্স ফেটছ থাকে ট্ৰেন্স ফেটি এচিডছ ট্ৰেন্স ফেটি এচিডটো হ'ল হাইলি এথেৰজেনিক মেটেৰিয়েল এটা তাৰমানে এথেৰজেনিক মানে কৰণাৰী ধমনীৰ যোনবোৰ প্লাক ফৰ্মেশ্যন হয় কলেষ্ট্ৰল জমা হয় ব্লকেজ আৰম্ভ হয় সেইটো মানে এক্সিলাৰেট কৰে বঢ়াই দিয়ে ৰেটটো গতিকে আৰু এই প্লাক ফৰ্মেশ্যনটো এইটো নহয় যে বোলে এডাল্টতহে হয় এইটো বাচ্চা বয়সৰ পৰাই আৰম্ভ হয় তাৰমানে কোনোবা যদি আপুনি চাব আজিকালি কিছুমান খুব শকত ল'ৰা ছোৱালী থাকে স্কুলত তেওঁলোকৰ লিপিড প্ৰফাইল কৰিব একেবাৰে টোটেলি এবনৰ্মেল পাব ব্লাড প্ৰেছাৰটো চাব যাৰ আমি নৰ্মেলি নাচাওঁৱে ব্লাড প্ৰেছাৰটো চালে হাই ব্লাড প্ৰেছাৰ পাব স্কুল গোয়িং চুগাৰো ওলায় বহুতৰ গতিকে এইটো এটা প্ৰব্লেম কিন্তু ফৰ স্কুল গোয়িং চিলড্ৰেন আমি এইটো এতিয়াও আমি ডিছকাছ কৰা নাই এইটো থাকি গৈছে কিন্তু চাইল্ডহুড অবেচিটি চাইল্ডহুড হাইপাৰটেনশ্যন চাইল্ডহুড ডিছলিপিডিমিয়া এইটো অসমত মানে ভাৰতৰ লগতে বিশেষকৈ অসমত কি এতিয়া মানে প্ৰাইমেৰী ষ্টেজতে আছে নেকি এফ্লুৱেঞ্চ ছ'চাইটিত দেখা যায় কিন্তু আমি বস্তুটো অভাৰলুক কৰোঁ মই ভাবোঁ আই ফিল যে আমাৰ এফ্লুৱেণ্ট ফেমিলিজবোৰ বা এফ্লুৱেণ্ট ছ'চাইটিত য'ত উই কেন এফৰ্ড বা পিপল হু কেন এফৰ্ড ফাষ্ট ফুড এভৰি ডে তেওঁলোকে অৰ্ডাৰ আজিকালি ছুইগি জমাটো হোৱাৰ পিছত আৰু সুবিধা হ'ল গতিকে যাতে ফোন কৰিলেই আহি যায় কিন্তু তাত যোনটো ট্ৰেন্স ফেট কণ্টেণ্ট ৱেষ্টাৰ্ণ ৱৰ্ল্ডত দে হেভ মেড ইট আ ৰুল যে ট্ৰেন্স ফেট কণ্টেণ্টবোৰ লেবেল থাকিব লাগিব আমাৰ ইয়াত সেই চিষ্টেমটো এতিয়াও হোৱা নাই কিজানি মই ইমান চিয়'ৰ নহয় কিন্তু ট্ৰেন্স ফেট কণ্টেণ্ট শুড বি মেনশ্যন বাহিৰৰ পৰা যিবোৰ বস্তু ছাপ্লাই আহে বাহিৰৰ তাত সেইবোৰ থাকে কিছুমান থাকে আজিকালি কিছুমান ৰুল আছে কিন্তু কোনে পঢ়িবলৈ যাব সেইটো
সেইটো এটা কথা গতিকে বেষ্ট হৈছে যে টোটেলি উই শুড এভইড ফাষ্ট ফুড নট অনলি ফাষ্ট ফুড আমি প্ৰচেছড মিট প্ৰচেছড ফুড যেনে মিট প্ৰডাক্টে হওক বা এনিথিং প্ৰচেছ গতিকে প্ৰচেছ ফুডটো আজিনামতো যোনটো আপুনি মেনশ্যন কৰিলে আজিনামতটো টেষ্ট এনহেঞ্চিং মেটেৰিয়েল মই ঠিক একজেক্টলি তাৰ চাইণ্টিফিক কম্পজিশ্যনটো মই অফেন ক'ব নোৱাৰিম কিন্তু এইটো পচিবলি এইটো কাৰ্চিনোজেনিক তাৰমানে কেঞ্চাৰ কৰিব পাৰে পচিবলি মই আমি আজি যদি নুডলছ আমি ঘৰত খাওঁ আৰু বাহিৰত খাওঁ তাৰ টেষ্টটো কমপ্লিট বেলেগ আৰু ই অলপ এডিক্টিভ হৈ যায় বাহিৰৰ আৰু তেওঁলোকে সেই ধৰণৰ বস্তু ব্যৱহাৰ কৰে কিন্তু বাৰ্গাৰ চিপছ বা ফাষ্ট ফুড যোনটো হেৰি এই ট্ৰেন্স ফেটটো খুব ডেঞ্জাৰাছ বস্তু গতিকে সেইটো আমি চাব লাগিব যে আমি সেইটো এভইড কৰি চলোঁ কেতিয়াবা খোৱাটো বেলেগ কথা বাট ৰেগুলাৰ বেচিছত খাব নাপায় বা এলাউ কৰিব নাপায় ল'ৰা ছোৱালীক মানে এই এৱাৰনেছটো আজিকালি কিন্তু ল'ৰা ছোৱালী আজিৰ জেনেৰেশ্যনৰখিনি দুটা ভাগত ভাগ কৰিব পাৰি এটা হ'ল খুব হেল্থ কনচিয়াছ আৰু এটা একদম এটা অদ্ভুত জীৱনেই তেওঁলোকে জীয়াই থাকে আৰু এই মোৰ নিজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতেই দেখিছোঁ এতিয়া এই এজত তেওঁলোক লাহে লাহে এলাৰ্ট হৈ আহিছে তাৰ আগতে কিন্তু বাবাক তুমিতো লগে পাইছা সিও সেই একেই আছিলে কিমান বুজাও নুশুনে খাই ভাল পায় খাই আছে এতিয়া লাহে লাহে কমাই আনিছে কিন্তু ভাল কথা যে সি এতিয়া কমাইছে কিন্তু অলৰেডি সি খাইছে কিন্তু তাক মই কৈছোঁ যে মা মই এইটো কথা খাই ভাল পাওঁ মোক মানে কিবা বাধা দিয়া মই লং টাৰ্ম লাইফৰ কাৰণে ভালৰ কাৰণে কেতিয়াবা কনচিয়াছনেছ যোনটো আহে এইটো পিয়াৰ এফেক্টটো থাকে পিয়াৰ এফেক্ট থাকে তাত আৰু প্লাছ আজিকালি ছ'চিয়েল মিডিয়াই যিমান একচেচেবল গতিকে দেখা পায় লাইফষ্টাইল এৱাৰনেছটো আহিছে এইটো নেচাৰেলি মইতো দেখিছোঁ এইখিনি অহা কিন্তু যিখিনি ল'ৰা ছোৱালী ধৰি লওক কাম কৰি আছে ধৰা তেওঁলোকৰ ঘৰৰ পৰা বাহিৰত আছে যেনে গাঁৱৰ পৰা আহি আৰবান এৰিয়াত কাম কৰি আছে তেওঁলোকৰতো ঘৰ নাই তেওঁলোকে এনেকৈ ক'ৰবাত ভাড়াগুৰি ক'ৰবাত থাকে তেওঁলোক সাধাৰণতে এই ফাষ্ট ফুড ডিপেণ্ডেণ্ট লাইফ এটাই কটায় আৰু ভেৰি ইৰেগুলাৰ মানে লাইফ এটা ঠিক সেইসকল মানুহৰ ফাষ্ট ফুড ডিপেণ্ডেণ্টে কম নে আননয়িংলি হেল্ডিয়ে কম মই নাজানো এতিয়া আপুনি যদি ভাত দালি ভাজি খালে কোনোবা এখন হোটেলত খালেও আই থিংক এইটো নৰ্মেল ফাষ্ট ফুডতকৈ বেটাৰ যদি তেওঁলোকে খাবই বিচাৰে দাইল ভাত খোৱাই ভাল এতিয়া নৰ্মেল আমাৰ যোনটো অসমীয়া ৰোল এটা কিনি লৈ খাব সেইটো নালাগে গতিকে আপুনি যদি ভাত এসাঁজে খালে ক'ৰবাত আই থিংক সেইটো বৰ এটা বেয়া নহয় মই ভাবোঁ দেই এইটো মোৰ পাৰ্চনেল ভিউ আৰু গতিকে কিন্তু অভাৰঅল চাব গ'লে স্কুলৰ ল'ৰা ছোৱালী বা যোন গ্ৰ'য়িং আপ ল'ৰা ছোৱালী মাক বাপেকে এইটো গাইড কৰিব লাগে যে ফাষ্ট ফুডটো ঠিক ফ্ৰী হেণ্ড দিব নালাগে কেতিয়াবাতো ডেফিনেটলি খাব বা সেইটো বেলেগ কথা টেষ্টৰ কাৰণে বাট ৰেগুলাৰ কৰিব নালাগে ফাষ্ট ফুড পেকেট ফুড মানে প্ৰচেছ ফুড এইখিনিৰ লগত আৰু ইয়াৰ লগত ফিজিকেল যিটো এক্টিভিটি সেইখিনিও অকণমান তোমাৰ পৰা অকণমান আমি জানি লওঁ যে সৰুৰ পৰা ল'ৰা ছোৱালীখিনিক কি ধৰণৰ এক্টিভিটি আমি ইনভলভ কৰিলে তেওঁলোকৰ কাৰ্ডিয়াক হেল্থ ভালে থাকে এতিয়া কথাটো হৈছে যদি আমি সৰু কম বয়সৰ পৰাই নাৰ্চাৰী কেজি ক্লাছৰ পৰা যদি কিবা নহয় কিবা খেলা এটাত এংগেজ কৰিব পাৰোঁ সেইটো খুবেই ভাল যেনে আপুনি ছুইমিঙেই হওক বা টেনিছে হওক বেডমিণ্টন হওক টেবুল টেনিছ হওক বাট ফিজিকেল এক্টিভিটিটো হৈ থাকে আগতে ল'ৰা ছোৱালী স্কুলৰ পৰা আহি খেলিব ওলাই গৈছিলে আজিকালি বন্ধ হৈ গ'ল টিউশ্যনলৈ যায় আজিকালি কাৰণ কম্পিটিশ্যনো বহুত বাঢ়িছে কিন্তু তাৰ মাজতেও মই এতিয়াও ভাবোঁ যে আমি নাৰ্চাৰী কেজিৰ পৰা যদি আৰম্ভ কৰোঁ ক্লাছ 8-9 মানলৈ ফিজিকেল হেৰিটো যদি কৰাব অভ্যাসটো কৰিব পাৰে তেতিয়াহ'লে ইনডোৰ আছে ন ইনডোৰ যদি আমি কোনো ধৰণৰ টেবুল টেনিছ নহয় ঘৰতে ৰাখে ফ্লেটত থাকে ল'ৰা ছোৱালীখিনিক এক্টিভ কৰি ৰখাৰ বিভিন্ন এই বিষয়ে আমি
আমি হয়তো আৰু বহুত ভাবিব লাগিব ইনডোৰ এক্টিভিটি যেনেকৈ আমি ইয়াতে এনেকৈ কিবা এখন বনাই দিলোঁ ছবি আঁকি দিলোঁ ইয়াতে দৌৰি থকা এনেকৈ ইনডোৰতে আমি বহুতখিনি এক্টিভ কৰি ৰাখিব পৰা আজিকালি ব্যৱস্থা আছে বহুতখিনি আজিকালি যিসকলে খেলা বস্তু বনায় সেই কোম্পানীবোৰেই এই ধৰণৰ কামবোৰ কৰি আছে একচুৱেলি মই ভাবোঁ মানে মই নিজে যিখিনি মই বুজোঁ যে ফুড আৰু আমাৰ যিটো ট্ৰেডিশ্যনেল যিটো আমি কালেক্টিভ উইজডম ট্ৰায়েল এণ্ড এৰৰ মাজেৰে আহি আমাৰ বুঢ়া লোকে কয় বুলি যিটো কয় সেই বস্তু কথাবোৰ যদি আমি মন দি চাই বুজি তাৰ পৰা আমি চাইণ্টিফিকেলি আৰু তাক এনালাইচিছ কৰি সেইখিনি যদি আমি গ্ৰহণ কৰোঁ যি দেশত থাকোঁ যি মাটিত থাকোঁ তাৰে খাদ্য খাওঁ কাৰণ সেই মাটিটোৱে আমাক দিয়ে ন আমাক কি লাগে আমি য'ত থাকোঁ সেই মাটিয়ে দিয়া বস্তুৱে খাব লাগিব কাৰণ এইটোৱে মাতৃ আমাৰ কিন্তু আমি ইয়াত থাকি আমি যদি বেলেগ দেশৰ খাদ্য এটা খাওঁ য'ত সেই মাটিৰ মানুহৰ কাৰণে আছে তেতিয়া তাৰ বহুত কামত চাগে নালাগে যদি সেই কথাটো আমাৰ ল'ৰা ছোৱালীবিলাকে হেৰি কৰিবলৈ আৰু চাইক'লজিকেলি সাংঘাতিক ধৰণৰ মেণ্টেল ষ্ট্ৰেছত থাকে আজিকালি নতুন জেনেৰেশ্যন হওক সকলো জেনেৰেশ্যনেই থাকে বিশেষ নতুন জেনেৰেশ্যনে নাম যিটো মানে তেওঁলোকে ছ'চিয়েল মিডিয়াত তেওঁলোকৰ সাংঘাতিক ধৰণৰ ক্ৰাইছত ছ'চিয়েল মিডিয়াত ইমান দেখে ইমান ভাল লাইফ দেখে সকলোৰে সঁচা হওক মিছা হওক আৰু তেওঁলোকে নিজৰটো কম্পেয়াৰ কৰে আৰু তেওঁলোকে সেইটো পাবলৈ যাওঁতে তেওঁলোকে কেতিয়াবা নকল এটা ইমেজ বনাই লয় আৰু তেওঁলোকৰ আচল যিটো তেওঁলোকৰ আইডেণ্টিটি সেইটো এটা বেলেগ আইডেণ্টিটি হয় দুটা আইডেণ্টিটিৰ ক্লেছ থাকে আৰু যেতিয়া সেই কম্পিটিশ্যনটোত তেওঁলোকে ভাবে যে মই পিছুৱাই আছোঁ সেইটো বহুত ডাঙৰ এটা এফেক্ট কৰে সেইদিনা এজনী ছোৱালীয়ে ছুইচাইড কৰিছে তাই ভিউজ কমি গ'ল নোৱাৰিলে ল'বলৈ লোডটো ছাডেনলি মোৰ ইমান ভিউজ কিয় কমি গ'ল গতিকে এইবিলাক এই চাইক'লজিকেল কথাটো ডিল কৰিবলৈ কাৰ্ডিঅ'লজিৰ লগত ৰিলেটেড কিবা তোমালোকৰ আছে নেকি চাইক'লজিকেল হেল্প লাগিব ফ্ৰম এক্সপাৰ্টছ তেনেকুৱা ধৰণৰ পেচেণ্টখিনি ডিল কৰিবৰ কাৰণে এইটো টিম ৱৰ্ক হ'ব মানে প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে আচলতে এটা টিম ৱৰ্ক থাকিব লাগে নহয় জানো আজিকালি বিশেষকৈ এবছলিউটলি আপুনি ইউ আৰ ভেৰি কাৰেক্ট কাউন্সিলিং এতিয়া ধৰক মোৰ তাত এতিয়া মোৰ প্ৰাইমেৰী কামটো হ'ল মই পেচেণ্টৰ ডায়েগন'চিছ আৰু ট্ৰিটমেণ্ট কৰা গতিকে বাট আই ষ্টিল এছেছ দি পেচেণ্ট এজ এ হ'ল গোটেই চাই যে মই আই ফিল যে এখেতক অলপ কাউন্সিলিং লাগে চ' দেট আই কেন চেণ্ড হাৰ অৰ হিম টু মাই কাউন্সিলাৰ তেওঁ জানি বুজি ল'ব কি প্ৰব্লেমটো হৈছে ডেফিনেটলি এইটো হেল্প হ'ব গতিকে এনেকুৱা যদি হয় মানে পাব্লিক ছেক্টৰত গভৰ্ণমেণ্টে যিবোৰ কৰি আছে তেতিয়াহ'লে প্ৰত্যেকটো ডিপাৰ্টমেণ্টতেই যদি সেই ছাপৰ্টিভ কেয়াৰখিনি যদি দি দিয়া যায় তেতিয়া ঘূৰি ফুৰাতকৈ ইমিডিয়েটলি ৰেফাৰেঞ্চটো দি এই ধৰণৰ কাম ডেফিনেটলি এইটো গুড আইডিয়া কিন্তু বাইদেউ কথাটো হ'ল এনেকুৱা যে প্ৰাইভেট হস্পিটেল আৰু গভৰ্ণমেণ্ট হস্পিটেলৰ ডিফাৰেঞ্চ আছে আমি উই কেটাৰ টু অলমষ্ট কিমান এতিয়া 50 পেচেণ্টছ ইন 1 hour সেইটো হয় মই কথাটো এইটো মিনিমাম টাইম হেৰি মোৰ অ' পি ডি দিনা 500 মানুহ মই ডেইলি চাব লাগে গতিকে এইটো এটা লিমিটেশ্যন থাকে কিন্তু তাৰ মাজতো আজিলৈ এনেকুৱা হোৱা নাই যে কাৰোবাক মিছ কৰিছোঁ বা কিবা এটা থাকি গৈছে যিমান দূৰ পৰা যায় হিউমেনলি পচিবল তাৰ মাজতে আমি উলিয়াই হ'লেও আই মেক ইট আ পইণ্ট যে যাক কাউন্সিলিং লাগে মই তেখেতক বুজাই দিওঁ যে আপুনি অমুক ডিপাৰ্টমেণ্টত গৈ হ'লেও অমুকক লগ ধৰক সেইটো আই ট্ৰাই বেছি সময় দিব পৰা নাই কিন্তু টাইম কনষ্ট্ৰেইনটো এটা ফেক্টৰ সেইকাৰণে মই কৈছোঁ যদি আমি টিম এটা বনাই ল'ব পাৰোঁ আপুনি যোনটো ছাজেষ্ট কৰিছে হয় তেতিয়াহ'লে ডেফিনেটলি এইটো ভাল কনচেপ্ট এইটো মই চৰকাৰলৈ মই এইখিনি এটা এপিল কৰিম যাতে অ' পি ডিটো অন্ততঃ যাতে একেলগে বহাৰ সেইখিনি যদিও কৰি দিব পৰা যায় তথাপি ইমিডিয়েট ৰেফাৰেঞ্চ এটা তেনেকৈ ৰেফাৰ কৰিব পৰা যায় এতিয়া আমাৰ পিছে এই স্পেচিয়েলিটি চেণ্টাৰবোৰ হোৱাৰ পিছত এই প্ৰব্লেমটো এতিয়া বহুতখিনি ছল্ভ হৈছে আমাৰ এতিয়া ছুপাৰ স্পেচিয়েলিটি হ'ল CN চেণ্টাৰ হ'ল এইটো নতুন মানে 3rd year ৰানিং 3 বছৰ আমাৰ কাৰ্ডিঅ'লজি ডিপাৰ্টমেণ্টত তাতে এতিয়া সেইটো বিল্ডিঙতে মানে আগতকৈ বহুত ইম্প্ৰুভ হৈছে মই তাকে কৈছোঁ যে আমাৰ ছুপাৰ স্পেচিয়েলিটি এটাটো আছে SS মানে ছুপাৰ স্পেচিয়েলিটি
তাতে গেষ্ট্ৰএণ্টাৰলজি, এণ্ডক্ৰাইনলজি, নেফ্ৰলজি, সেইটো হ'ল সেইটোত। আৰু CN মানে কাৰ্ডিঅ'থোৰাচিক এণ্ড নিউৰ' চায়েন্স, তাৰমানে কাৰ্ডিঅ'লজি, থোৰাচিক চাৰ্জাৰী, নিউৰ'লজি আৰু নিউৰ' চাৰ্জাৰী, এই 4টা ডিপাৰ্টমেণ্টৰ এটা বিল্ডিং। CN সেইফালৰ পৰা এক ধৰণে মানে খুব বেনিফিট হৈছে মানুহ। আৰু মানে এতিয়াতো আপোনাৰ সাংঘাতিক ধৰণৰ কেছ বাঢ়িছে, প্ৰচিডিউৰ বাঢ়িছে। আৰু এটা ইম্পৰ্টেণ্ট কথা কি ফ্ৰী ট্ৰিটমেণ্ট অলমষ্ট 90% মানুহে লৈ আছে বৰ্তমান PMJY স্কিমৰ আণ্ডাৰত। এইটো সঁচাকৈ খুব সঁচাকৈ তাৰ বেনিফিট মানে পাইছে নহয়? একদম আমি নিজে ডেলিভাৰী কৰি আছোঁ। কাৰণ এই কথাবোৰতো আমি ভালকৈ দেখা নাপাওঁ, ছ'চিয়েল মিডিয়াতো নাপাওঁ। আপোনাৰ ফ্ৰী পেচমেকাৰ, ফ্ৰী কাৰ্ডিয়েক ষ্টেণ্ট, এনজিঅ'প্লাষ্টি ফ্ৰী, 1 পইচা দিব নালাগে, আহিলে হ'ল মেডিকেল কলেজ। এবছলিউটলি আপোনাৰ PMJY কাৰ্ড যাৰ থাকে, এইটো সাংঘাতিক ছাৰ্ভিচ। এটা আজি ইমান বছৰৰ পৰা চলি আছে, মানে এই লাষ্ট 5, 6, 7 বছৰ যেতিয়াৰ পৰা PMJY স্কিমটো ষ্টাৰ্ট হৈছে। আচ্ছা, মানে এই স্কিমবিলাকৰ এটা ডেফিনেটলি তাৰ এটা বেনিফিট আছে, কাৰণ আমাৰতো কনচেপ্টটো মেইনলি ৱেলফেয়াৰ, পাব্লিক ছেক্টৰটোৱে ৱেলফেয়াৰ কনচেপ্ট লৈ কৰা হয়। খালি ধৰক এতিয়া মানে এভেইলিং দ্য ছাৰ্ভিচ আমাৰ মানুহৰ সজাগতাটো আৰু বঢ়াব লাগিব। মই মানে মোৰ কথাটো হ'ল মই এই এৱাৰনেছটো ক্ৰিয়েট কৰিব বিচাৰোঁ। আৰু এতিয়া আমাৰ মানে এনেকুৱা এটা যে স্কিম আছে PMJY, সেইটো মানুহৰ মানে এৱেৰনেছটো যিমানে বাঢ়িব, গতিকে সেইমতে এপ্লাই কৰিব বা বেনিফিটটো পাব পাৰে। প্ৰণৱ, আৰু এটা কথা মানে মই জানিব বিচাৰোঁ, এই যে আমাৰ ল'ৰাবোৰ খুব জিম যায় আজিকালি, এইটো ভাল কথা, তেওঁলোক স্বাস্থ্য সচেতন হৈছে, তেওঁলোকে নিজক জিম গৈ তেওঁলোকে আকৌ তালত কিছুমান ছাপ্লিমেণ্ট খায়, প্ৰ'টিন খায়, প্ৰ'টিন পাউডাৰ খায়, সেই প্ৰ'টিন কি কিবাকিবি খায়, আৰু কি ছাপ্লিমেণ্ট খায়। আৰু আমি বহুত এনেকুৱা ধৰণৰ ঘটনা শুনিছোঁ যে জিম কৰি থাকোঁতেই ঢুকাই থাকে কিছুমান ল'ৰা। এইটোৰ মানে কিবা মেডিকেল ৰিজন আছে নেকি যে কি কৰিব লাগে বা নালাগে এইটো ক্ষেত্ৰত? এইটো কৈ আমি কথাখিনি সামৰিম। নাই, এইটো খুব পাৰ্টিনেণ্ট কুৱেশ্যন। এতিয়া কথাটো হৈছে জিম কৰাটোতো বেয়া কথা নহয়, কিন্তু আনডিউ ষ্ট্ৰেইন কৰিব নালাগে। আনডিউ ষ্ট্ৰেইন মানে চবৰে এটা লিমিটেশ্যন থাকে বা এজ পাৰ এজ। এতিয়া যদি কোনোবা এটা 50 বছৰীয়া মানুহে বোলে ট্ৰেডমিলো কৰিলে, ৰেজিষ্টেঞ্চ এক্সাৰচাইজো কৰিলে, ৱেইট লিফটিঙো কৰিলে, সেইটো কৰিব নালাগে। ডেট ইজ আনএকাষ্টমড ট্ৰেইনিং। কিন্তু ডিপেণ্ডিং অন দি এজ, আৰু ইনষ্ট্ৰাক্টৰো থাকে আজিকালি বহুত, তেওঁলোকেও গাইড কৰিব পাৰে যে কিখিনি এক্সাৰচাইজ। কিন্তু আল্টিমেটলি এৰবিক এক্সাৰচাইজ মানে ৱাকিং হওক, ছুইমিং হওক, চাইক্লিং হওক, ফ্ৰী হেণ্ড এক্সাৰচাইজ, এৰবিক যোনটো এৰবিক এক্সাৰচাইজ ইজ মাষ্ট। আৰু সেইটো হ'ল খুব বেনিফিচিয়েল হাৰ্টৰ কাৰণে। আৰু যদি মাছল টনিঙৰ কাৰণে আপুনি অকণমান ৱেটছ উঠালে বা হেৰি কৰিলে, ডেট ইজ একচেপ্টেবল। ছাপ্লিমেণ্টটো মই ছাপৰ্ট নকৰোঁ, প্ৰ'টিন ছাপ্লিমেণ্ট এইটো কাৰণে ছাপৰ্ট নকৰোঁ। আপুনিতো আৰু চব প্ৰফেশ্যনেল বডি বিল্ডাৰ নহয় যে মই ছাপ্লিমেণ্ট খাই একেবাৰে প্ৰকাণ্ড বডি বনাই। কিছুমান প্ৰফেশ্যনেল যোন বডি বিল্ডাৰ আছে বা হেৰি, তেওঁলোকৰ বেলেগ কথা, তেওঁলোকৰতো প্ৰফেশ্যনেল এডভাইচো পায় বা হেৰিও পায়। কিন্তু আমাৰ এতিয়া নৰ্মেল জিমত যোনখিনি এডভাইচ পায়, আনকণ্ট্ৰল মানে কি কমেন আনএটেণ্ডেড বা ছুপাৰভিজন নোহোৱাকৈ এইটো কৰিব নাপায়। আৰু আপুনি যোনটো কথা ক'লে যে কিছুমান মানুহ জিম কৰি থাকোঁতে পৰিলে, মৰি গ'ল বা কাৰ্ডিয়েক এৰেষ্ট হ'ল, তেনেকুৱা বহুত ফেমাছ পাৰ্চনেলিটিও আমি জানো, ৰিচেণ্টলিও হৈছে বা যোৱা 5-10 বছৰৰ ভিতৰতো হৈছে। গতিকে সেইটোৰ আচলতে প্ৰথমটো হ'ল কাৰ্ডিয়েক এৰেষ্ট কিয় হয়। এটাতো কাৰোবাৰ যদি প্ৰি এক্সিষ্টিং হাৰ্ট ডিজিজ আছে, এই কৰণাৰী ধমনীৰ ৰোগ আছে ক'ব নোৱাৰাকৈ, ট্ৰেডমিল কৰি থাকোঁতে হয় কি আপোনাৰ হাৰ্টৰ হৃদপিণ্ডৰ অক্সিজেন ডিমাণ্ডটো বাঢ়ে। গতিকে যদি ব্লকেজ থাকে, ছাপ্লাইটো কৰিব নোৱাৰে। গতিকে অক্সিজেন ডিমাণ্ড ছাপ্লাই মিছমেটচ হ'ল, ফলত হয় কি ইস্কিমিয়া বুলি কয়, ব্লাডটো নাপায়গৈ। হৃদপিণ্ডৰ মাংসপেশীয়ে যেতিয়া অক্সিজেনটো নাপায়গৈ,
সেইটো ইস্কেমিয়া বুলি কয় তেতিয়া হাৰ্টবিটটো ইৰেগুলাৰ হয় মানে সেইটো ভেন্ট্ৰিকুলাৰ টেকিকাৰ্ডিয়া ফিব্ৰিলেশ্যন ফলত কি হয় কাৰ্ডিয়েক এৰেষ্টত পৰি যায় বা অক্সিজেন ডিমাণ্ড এইটো মিছমেচৰ কাৰণে হাৰ্ট এটেক হ'ব পাৰে কোলেষ্ট্ৰল ডিপজিট হৈ তাৰ প্লাক এটা ফৰ্ম হৈ আছিলে সেইটো ৰাপচাৰ হৈ গ'ল ডিউ টু আনএকাষ্টমড এক্সাৰচাইজ হৈ পেলাই ছাডেন হাৰ্ট এটেক হৈ পেলাই সেই পৰি গ'ল কাৰোবাৰ হয় কি হাৰ্টৰ কাভাৰিংটো পেৰিকাৰ্ডিয়াম বুলি কওঁ ধৰক ভাইৰেল ফিভাৰ হৈ আছে ভাইৰেল ইনফেকশ্যন দি পেলাই তাত পেৰিকাৰ্ডিয়ামটো ইনফ্লেমড হৈ আছে তেতিয়া জিম কৰিব মানে ভাইৰেল ফিভাৰৰ পৰা উঠিয়েই জিমলৈ যাব নালাগে গতিকে আৰু এটা কথা নহয় যে মানুহ যে হাৰ্ট এটেক হ'ল তেতিয়া আমি গম পাওঁ যে আমি মানে কমন ভাষাত কৈছোঁ যে তেওঁৰ হাৰ্টৰ ব্লকেজ আছে মানে আৰ্টাৰী ব্লক হৈ আছে এতিয়া সেই ব্লকটো আমি আগতীয়াকৈ ব্লক আছেনে নাই সেইটো আমি প্ৰিভেণ্টিভ হিচাপে কিবা তাৰ উপায় আছে নেকি যে আমি আগতীয়াকৈ চাই ল'ব পাৰোঁ যে আমাৰ হাৰ্টৰ ব্লকেজ আছে নেকি হাৰ্ট এটেকলৈ ৰৈ নথকাকৈ এতিয়া ঠিক ব্লকেজ আছে নাই জানিবৰ কাৰণে এটাটো হ'ল ইনভেচিভ টেষ্ট ইনভেচিভ মানে আমি য'ত আইদাৰ কেথেটাৰ বা ডাই ভৰাই পেলাই আমি চাব পাৰোঁ স্কেনিং কৰি আৰু নন ইনভেচিভ মানে কোনো মানে হেৰি ইনভেচিভ প্ৰচিডিয়াৰ নহয় এইটো যেনে আমি যদি ষ্টাৰ্টিঙৰ পৰা কৰোঁ যে ECG ইক' ট্ৰেডমিল টেষ্ট কৰিলেও আমি আইডিয়া পাওঁ সেইকাৰণে আজিকালি বহুত ধৰক ছাৰ্ভিচেছতো আপোনাৰ চিভিল ছাৰ্ভিচ হওক বা হেৰি এটা অফিচাৰসকলে ৰেগুলাৰ এনুৱেল এটা হেৰি কৰিব লাগে য'ত ট্ৰেডমিল টেষ্টটো এটা পাৰ্ট গতিকে ট্ৰেডমিল টেষ্ট যদি নৰ্মেল থাকে সাধাৰণতে বাকী টেষ্ট কৰিব নালাগে যদি ষ্ট্ৰেছ টেষ্টটো এবনৰ্মেল আহে তেতিয়া আমি এনজিঅ'গ্ৰাফি বা CT স্কেন আজিকালি CT স্কেনতো গম পায় CT কৰ্নাৰী এনজিঅ' বুলি কওঁ খালি ডিফাৰেঞ্চটো হ'ল এইটো CT কৰ্নাৰী এনজিঅ'খন কৰাৰ পিছত যদি নৰ্মেল বুলি কয় তাৰমানে আমাৰ নৰ্মেল আছে কিন্তু তাত যদি ব্লক থকা বুলি কয় সেইটোৰ ওপৰত চিকিৎসা নহয় তেতিয়া আমি নৰ্মেল এনজিঅ'গ্ৰামটো কৰিব লাগিব আকৌ গতিকে CT স্কেন এটা ভাল টুল যোনটো আমাক ক'ব পাৰে যে আপোনাৰ ব্লকেজ আছে নে নাই সেইটো এটা আৰু সেইটো খালি খুব ইনভেচিভো নহয় সাধাৰণ বেজি এটা দি পেলাই ডাইটো দি আমি CT স্কেন কৰা যায় সেইটোও নকৰাকৈ আমি কেলছিয়াম স্ক'ৰ বুলি আছে অকল পেচেণ্টজন ভৰালে আৰু উলিয়াই আমি কেলছিয়াম স্ক'ৰটো চাব পাৰোঁ যদি কেলছিয়াম মানে CT স্কেন মেচিনত আপুনি হেৰিও দিব নালাগে কণ্ট্ৰাষ্ট বা ইনজেকশ্যন দিব নালাগে সেইটো ভয় লগাটো ইনজেকশ্যন ইমান ডাঙৰ ন গতিকে কেলছিয়াম স্ক'ৰটো উই কেন গেট ফেয়াৰ এমাউণ্ট অফ ইনফৰমেশ্যন এইটো চাগে এটা মানে চবেই CT স্কেন কৰিবলৈ সাহস কৰিব মানে যে ইনজেকশ্যন নিদিয়াকৈ হয় এইটো তথাপিও কেলছিয়াম স্ক'ৰটো এটা আমাক ৰাফ আইডিয়াহে দিব যে হাৰ্ট ব্লক থকা চান্স আছে নে নাই বা অহা 1 পৰা 5 বছৰৰ ভিতৰত মোৰ হাৰ্ট এটেক হোৱাৰ চান্সটো কিমান মই সেইটো প্ৰেডিক্ট কৰিব পাৰোঁ গতিকে কিন্তু তাতো আকৌ কিছুমান বস্তু আছে এতিয়া খুব যদি হাই ৰিস্ক পেচেণ্ট মই এতিয়া ধৰক মোৰ এজ চাই পেলাই বা মোৰ কোমৰবিডিটি ডায়েবেটিছ আছে নেকি প্ৰেছাৰ আছে নেকি কোলেষ্ট্ৰল আছে নেকি যদি মই এটা হাই ৰিস্ক মানুহ কিন্তু মোৰ কেলছিয়াম স্ক'ৰটো 0 আহে এইটো নুবুজায় যে মোৰ ব্লক নাই মানে ইউ হেভ টু কোৰিলেট ক্লিনিকেলি যে হেৰিটো প্ৰত্যেক বস্তুৰ এডভান্টেজ ডিছএডভান্টেজ থাকে কিন্তু কেলছিয়াম স্ক'ৰটো এটা গুড হেৰি ৰাফ আইডিয়া এটা পাবৰ কাৰণে যে ব্লক আছে নে নাই আৰু নহ'লে CT স্কেনত আমিতো গম পামেই CT স্কেনটো কৰিলে এনজিঅ'টো কৰিলে গতিকে তাত নৰ্মেল আহিলে তেতিয়াহ'লে নাথিং টু ৱৰি কিন্তু তাত যদি কিবা ব্লক ওলায় আকৌ নৰ্মেল আমি ইনভেচিভ আমি যোনটো কৰোঁ হাতেদি সেইটো কৰিব লাগিব মুঠতে আজিকালি প্ৰিভেণ্টিভ আৰু যদি কিবা ধৰণৰ কথা ওলাইছে অসুস্থতাত আৰু কেয়াৰ আছে তাৰমানে তাৰ প্ৰটেক্টিভ আছে চিকিৎসা আছে তাৰ গতিকে প্ৰিভেণ্টিভ আৰু থেৰাপিউটিক দুইটাই আছে গতিকে মই ভাবোঁ যে মোৰ যিটো কাম মই যে পডকাষ্ট এইখিনিত আহিছোঁ মোৰ কথাটো হ'ল সেই এৱাৰনেছটো ক্ৰিয়েট কৰা আমাৰ মানুহবোৰ যাতে সুস্থ হৈ থাকে
সৰু কালৰ পৰাই যাতে নিজৰ সকলো ধৰণৰ স্বাস্থ্যৰ সকলো ধৰণৰ দিশৰ পৰা সুস্থ হৈ থাকে সেইটো কাৰণে আজি আমি এটা বিষয় বাছি ল'লোঁ তোমাক আনিলোঁ আৰু মই ভাবোঁ যে যিখিনি গোটেইখিনি কথাই আমি সামৰি ল'ব পাৰিছোঁ যদি তাৰ মাজতো কাৰোবাৰ কিবা প্ৰশ্ন থাকে আমি এদিন হয়তো এটা কুৱেশ্যন আনচাৰ ছেশ্যন এটা কৰিব পাৰোঁ হয়তো পিছলৈ আমি চাম আমাৰ দৰ্শকসকলে বা আমাৰ শ্ৰোতাসকলে যদি জানিব কিবা থাকে তেওঁলোকৰ কাৰণ বহুতেতো ঢুকিও নাপায় আহি বা ক'লৈ যাব লাগে সেইটোও ধৰিব নোৱাৰে বহুতে গতিকে প্ৰণৱ আজি তোমাক মই ডাক্তৰ হিচাপে লগ পালোঁ যদি তুমি আমাৰ পৰিয়ালৰ মানুহ বহুত মৰমৰ আমাৰ কিন্তু মই খুব গৰ্বিত যে তুমি আজি আহি পেলাই এনেকুৱা এটা এখনত তুমি বহিবলৈ পাইছা এই ধৰণে থেংক ইউ বাইদেউ আপুনি মাতাৰ কাৰণে মই আৰু তুমি ইমান ডাঙৰ ভাল ছাৰ্ভিচ দি আছা তোমাক ক'লে ভাল বুলি কয় অনাৰ্ড এণ্ড প্ৰিভিলেজড থেংক ইউ এতিয়া আনুষ্ঠানিক নমস্কাৰ এটা দিওঁ থেংক ইউ বাইদেউ ভালে থাকিবা আকৌ লগ পাম